নমস্কাৰ, মই অৰুন্ধতী দত্ত হাজৰিকা। মই মোৰ ইউটিউব চেনেল ইনফিনিটি ABS নামৰ চেনেলটোৰ জৰিয়তে এখন চুটি ছবি ৰূপায়িত কৰিবলৈ লৈছোঁ। ছবিখনৰ নাম হৈছে অজ্ঞাত সম্পৰ্ক। আমাৰ সচৰাচৰ যিবিলাক সমাজত ঘটি থকা কাহিনী, সেই কাহিনীবিলাকৰ ওপৰত ভিত্তি কৰিয়েই ছবিখনৰ কাহিনীভাগ ৰূপায়িত কৰা হৈছে। ছবিখনৰ কাহিনীভাগ সম্পূৰ্ণৰূপে কাল্পনিক হয়। কাৰোবাৰ দৈনন্দিন বাস্তৱ জীৱনৰ লগত যদি মিল থাকে, তেতিয়াহ'লে আমি জগৰীয়া নহয়। আৰু এই ছবিখন ৰূপায়িত কৰাৰ ক্ষেত্ৰত আমাৰ সকলোৰে পৰিচিত অসমৰ ডেকা প্ৰাঞ্জল, তেওঁ মোক বিশেষভাৱে সহায় কৰিছে আৰু তেওঁলৈ মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ছবিখন উপভোগ কৰি ভাল পালে আপোনালোকে এই চেনেলটোক যেন ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব। আৰু যদি আপোনালোকে আৰু ভাল পায়, তেতিয়াহ'লে আপোনালোকৰ পৰিয়াল তথা আপোনালোকৰ বন্ধু বান্ধৱী সকলোকে শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আহকচোন পলম নকৰি আমি সকলোৱে মিলিয়ে ছবিখন উপভোগ কৰোঁ। এইটো হেল্ল' হেল্ল' আপুনি কোন? কিয় তুমি মোক চিনি পোৱা নাই নেকি? মইতো তোমাৰ বহুত পুৰণা বন্ধু। চৰি, মই মনত পেলাব পৰা নাই। হয়তো তোমাৰ এতিয়া মনত পৰা নাই, কিন্তু আমি বহুত আগৰ পৰাই চিনি পাওঁ। মানে মোৰ সঠিককৈ মনত পৰা নাই। ঠিক আছে, সময়ৰ লগে লগে হয়তো তোমাৰ মনত পৰিব। আৰু এনেকৈয়ে আশ্ৰুতি এজন অচিনাকি ব্যক্তিৰ লগত চিনাকি হৈছিল। আৰু এই চিনাকি যেন ইমান গভীৰ সম্পৰ্কলৈ পৰিৱৰ্তন হ'ব আশ্ৰুতি ভবা নাছিল। এই অচিনাকি ব্যক্তিজনৰ নাম আছিল আদি। আৰু এই আদিৰ লগত ইমান এটা গভীৰ বন্ধুত্ব হ'ব বুলি আশ্ৰুতিয়ে কিন্তু অলপো ভবা নাছিল। কোৱা। তোমাৰ লগত কিন্তু সঁচাকৈ কিবা এটা কথা পাতি ভাল লাগিছে। তোমাক এটা কথা ক'ব পাৰোঁ? আচলতে মই তোমাক মিছা কৈছিলোঁ। মই তোমাৰ কোনো পুৰণা বন্ধু নহয়। আচলতে মই সেইদিনা বহুত ৰং নাম্বাৰ ট্ৰাই কৰিছিলোঁ, তেতিয়া তোমাৰ নাম্বাৰটো লাগিল। মই নাজানিছিলোঁ তুমি ইমান দয়ালু আৰু মৰমীয়াল মহিলা বুলি। কি? তেন্তে এইবোৰ কি সকলো খেলা আছিল? পাৰিলে মোক ক্ষমা কৰি দিবা। আশ্ৰুতিয়ে বিশ্বাসেই কৰিব পৰা নাছিল, যাক ইমান কম সময়তে নিজৰ বন্ধু বুলি ভাবিছিল, সি যে এনেকৈ মিছা কথা ক'ব। আৰু আদিৰো একেই অৱস্থা, সি মিছা কথা কয় যেন আজি অনুতপ্ত। মইতো তোমাৰ বহুত পুৰণা বন্ধু। কিয় তুমি মোক চিনি পোৱা নাই নেকি? কিয় তুমি আননাউন নাম্বাৰৰ পৰা মিছা পৰিচয় দি ফোন কৰিছিলা? যেতিয়া এজন মানুহৰ বিশ্বাস ভংগ হয়, সেই মানুহজনে কিমান কষ্ট পায় সেইটো জানি তুমি অনুভৱ কৰিব পাৰিবা? মাফ কৰিবা, মই ক্ষমাৰ যোগ্য নহয়। মোৰ উদ্দেশ্য তোমাক আঘাত দিয়াৰ কথা নাছিল। নাজানো
হয়তো মই বিচাৰি আছিলোঁ কোনো এজনক যি মোৰ কথা শুনিব। আকৌ এবাৰ আশ্ৰুতি আৰু আদিৰ মাজত বন্ধুত্বৰ সম্পৰ্ক গঢ় লৈ উঠে। দুজনৰ মাজৰ ভুল বুজাবুজি নাইকিয়া হৈ যায় আৰু এইবাৰ বন্ধুত্বটো আগৰবাৰতকৈ বেছি গভীৰ হৈ পৰে আৰু ইজনে সিজনৰ ঘৰৰ কথা, ঘৰত কোন আছে সকলো আদি গম পাই যায় আৰু এনেকৈ এওঁলোকৰ সম্পৰ্কটো আগবাঢ়িব ধৰে। আদি, মোৰ এতিয়া বয়স হৈ আহিছে, চাকৰিও বৰ বেছি দিন নাই, ঘৰখনৰ দায়িত্ব এতিয়া তয়ে ল'ব লাগিব। আকৌ সেই একে কথা। মই সপোন দেখি আহিছোঁ ডাঙৰ মানুহ হোৱাৰ, বিলাসী জীৱন যাপন কৰা। মই এই চাহ বাগিচাৰ মাজত বন্দী হৈ থাকিব নোৱাৰোঁ। চোৱা আদি, এই পৃথিৱীখন পইচাৰ দ্বাৰা নচলে, পৰিশ্ৰমৰ দ্বাৰাহে চলে। চাওক বাবা, সৰুৰে পৰা মোৰ কিছুমান সপোন আছিল, যেনে বাইক চলোৱা, ক্ৰিকেট খেলা। এই ক্ষেত্ৰত আপোনালোকে মোক কোনো ধৰণৰ সহায় কৰিব নোৱাৰিলে। ইমান সৰুতেই মই পৰিয়ালৰ দায়িত্ব ল'ব নোৱাৰোঁ। আমাৰ জীৱন সৰল কিন্তু সৎ। তোমালোকক দেউতাৰাই বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছে। এই জীৱন মোৰ বাবে নহয়, মই ইয়াৰ পৰা ওলাই যাবই লাগিব। তুমি ইমান হতাশ কিয় আদি? মোৰ জীৱনটো বৰ হতাশা হৈ পৰিছে। মই আৰু সেই বাগানৰ পৰিৱেশত থাকিব নোৱাৰোঁ। মই ওলাই যাব বিচাৰোঁ, মই অলপ ডাঙৰ কিবা কৰিব বিচাৰোঁ। সেই ক্ষেত্ৰত তুমি মোক সহায় কৰিব পাৰিবানে? তুমি কেনেকুৱা ধৰণৰ কাম কৰিব বিচাৰিছা? মই এটা চাকৰি কৰিব বিচাৰিছোঁ, যাতে মই সম্পূৰ্ণৰূপে স্বাধীন হ'ব পাৰোঁ। মোৰ স্বামী এজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ, মই বাৰু তেওঁক তোমাৰ কথা ক'ম। সঁচাই? তুমি যদি মোক এই সহায় কৰিব পাৰা, মই তোমাৰ ওচৰত একদম কৃতজ্ঞ হৈ থাকিম আশ্ৰুতি। ঐ শুনাচোন। কোৱা। মোৰ তোমাক এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ আছিল। হয় নি? তুমি মুক্ত মনে ক'ব পাৰা, কোৱা। মোৰ এটা বন্ধু আছে। হয়। সি খুব কঠিন সময় পাৰ কৰি আছে। তাৰ কোনো চাকৰি নাই। তুমি তাৰ কাৰণে কিবা এটা চাকৰি যোগাৰ কৰিব পাৰিবানে? ল'ৰাজন বেংগলী সম্প্ৰদায়ৰ, যদিও সি নিখুঁতভাৱে অসমীয়া, হিন্দী, ইংৰাজী সকলোবোৰ ভাষাই ক'ব পাৰে। মই ঠিক প্ৰতিশ্ৰুতি দিব নোৱাৰোঁ, মই যদি হয় মই চেষ্টা কৰিম। আছতি 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 ক'ত আছা? চিটি কৈছিল এটা কম্পিউটাৰৰ পৰা এটা পদ এটা ওলাইছে, মই আদিৰ কাৰণে ঠিক কৰি আহিছোঁ। অ' কি সঁচা? মই এতিয়া আদিক দি আহোগৈ খবৰটো। হেল্ল', অঁ তোমাক যে কৈছিল চাকৰিটোৰ কথা হৈ গ'ল জানানে? ONGC তোমাৰ চাকৰি এটা হৈছে। অঁ তুমি আমাৰ ঘৰলৈ। অঁ মই গৈ আছোঁ। মই তোমালোকৰ কলনীৰ ভিতৰৰ পৰা সোমাই আহিছোঁ। দেখিল ৰ'বা গৈছোঁ। এই পৃথিৱীত মোৰ আটাইতকৈ প্ৰিয় ব্যক্তি হ'ল মোৰ মা, আৰু তাৰ পাছতে তুমি। কিয়নো মায়ে সন্তানৰ সফলতাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে, আৰু তুমিও মোৰ মাৰ দৰে চিন্তা কৰা আছুতি। তেন্তে মই ক'ত আছো? তুমি মোৰ জীৱনৰ দ্বিতীয় স্থানত। প্ৰথম স্থানত মোৰ মা, আৰু দ্বিতীয়তে তুমি। ধন্যবাদ। আহা ব'লা। আদি, ইণ্টাৰভিউ কেনেকুৱা হ'ল? আছুতি, মই এই চাকৰিটো চিলেক্ট হ'ব নোৱাৰিম, কিন্তু মই ইতিমধ্যে ঘৰত জনাই দিলোঁ যে মই এই চাকৰিটো পাই গ'লোঁ। মই এতিয়া কি ক'ম? কি? তুমি কিছুদিন আমাৰ ঘৰতে থাকা, চিন্তা নকৰিবা। মই আৰু মোৰ স্বামীয়ে তোমাক সহায় কৰিম। তোমাৰ বাবে আকৌ কিবা এটা কাম বিচাৰিম আমি।
কিছুদিন বাগৰি গ'ল আৰু আদিয়ে আশ্ৰুতিহঁতৰ ঘৰতে থাকিব ল'লে। আশ্ৰুতিহঁতৰ ঘৰত থাকিয়ে কাম আদি বিচৰাত লাগি গ'ল। আশ্ৰুতিহঁতৰ ঘৰৰ মানুহকো আদিয়ে নিজৰ ঘৰৰ দৰে ভবা হ'ল। যেনে আশ্ৰুতিৰ ল'ৰা ছোৱালীহালকো বহুত মৰম কৰে, সিহঁতৰ লগত বেডমিণ্টন খেলে, চিনেমা আদি চাবলৈ যায়, আৰু এনেদৰে সিহঁতৰ সম্পৰ্ক আৰু গভীৰ হৈ পৰিল। আদে আংকল অঁ স্নেহাও সেই আছে, জৱান চিনেমাখন চামগৈ আজি। অঁ ঠিক আছে, যাব লাগিব। স্নেহ আহি পাওঁকে তেতিয়াহ'লে, আৰু তেতিয়ালৈকে মই ড্ৰেছটো চেঞ্জ কৰি লওঁ। অঁ আহা। আজি এইটো নাম্বাৰকে মিলাই চাওঁ। হেল্ল', কোনে কৈছে? মই আদিয়ে ক'লোঁ। আপুনি কবিতা গল্প লিখে ন? আপুনি মোৰ গল্প কবিতাবোৰ পঢ়িছে নেকি? মই আপোনাৰ গল্প কবিতা পঢ়িছোঁ। নাই নাই, ময়ো মাজে মাজে লিখোঁ কেতিয়াবা। হয় ক'ত পালে মোৰ ফোন নাম্বাৰটো? হয়, আপোনাৰ লেখনি মোৰ বহুত ভাল লাগে। আপোনাৰ নাম্বাৰটো মই লেখনিৰ তলতে পালোঁ, তাৰ পৰাই আপোনাক কল লগালোঁ। আপুনি মোৰ গল্প কবিতাবোৰ সঁচাকৈ পঢ়িছেনে, নে আপুনি চিনাকি হোৱা বাহানা? সঁচাই, মই আপোনাৰ কিবা প্ৰবন্ধ প্ৰকাশ পালেই পঢ়োঁ। অ', আপুনি মোৰ দৰে এনেকৈ আন মানুহৰ লগতো, বিশেষকৈ মহিলাৰ লগতো কথা বতৰা পাতি থাকে নেকি? নাই, কি কথা কৈছে? মই জানো আপুনি মোতকৈ বয়সত বহুত ডাঙৰ, কিন্তু মই আপোনাৰ প্ৰেমত পৰিছোঁ। মোক তুমি সদায় নিজৰ কৰি ৰাখিব পাৰিবা জানো? মইতো বিবাহিত, মই এটা সন্তানৰ মাতৃও। প্ৰেমে জানো বয়স মানে? আপোনাৰ বাহিৰে মই বেলেগ কাৰো কথা ভাবিবই নোৱাৰোঁ। আৰু এনেকৈ আদিৰ জালত আৰু এগৰাকী সম্ভ্ৰান্ত মহিলা ফচি যায়। চোৱা আদি, মই এগৰাকী বিবাহিত মহিলা, মোৰ এটি সন্তানো আছে। তথাপিতো তোমাৰ প্ৰতি মই আকৃষ্ট। আমাৰ জানো এই সম্বন্ধ স্থায়ী হ'ব? কিয় নহ'ব ধৰণে? আৰু মইতো কাকত বিয়া নাপাতো, আৰু আমাৰ দেখোন এই সম্বন্ধ স্থায়ীয়ে হৈ আছে। আহিলা? অ' গানক কিমান ভাল পোৱা তুমি? বহুত ভাল পাওঁ। সঁচা? অঁ এলি ৰিয়েলি? মোৰ কাৰণে তোমাৰ ৱাইফক এৰিব পাৰিবা? পাৰিমতো। সঁচাকে ৰিয়েলি? হেল্ল', ফোনটো কিয় কাটি দিছা? ইমান বিজি 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 বিজি? অন্তত ফোনটোতো ৰিচিভ কৰিব পাৰা ন? শুনা চোৱা, তোমাক মই এজন বেংগলী সম্প্ৰদায়ৰ ল'ৰা বুলি বহুত ভাল পাইছিলোঁ, কাৰণ ইমান ধুনীয়াকৈ অসমীয়া ক'ব পাৰা ন। কিন্তু তুমি কি কৰিছা? চোৱা ধনু, তুমি মোক ট্ৰাষ্ট কৰা। নাই নাই, মই তোমাৰ বাহিৰে বেলেগ ছোৱালীৰ লগত কিয় কথা পাতিম? মই নিজৰ চকুৰে মই দেখি আহিছোঁ তোমাক ৰাস্তাত। নাই, তুমি বুজিবলৈ ট্ৰাই কৰা না, মই তোমাক বুজাই আছোঁ ন। তুমি ধনী সম্প্ৰদায়ৰ বোৱাৰী ছোৱালী সকলোকে এনেকৈ ইমপ্ৰেছ কৰা ন? তুমি তোমাৰ নিজৰ জালত এনেকৈ ফচোৱা নেকি? তুমি চোৱা, মোলৈ নেক্সট টাইম এনেকৈ ফোন নকৰিবা আৰু দেই। মই নিজৰ কথাত অটল। আজি এইটো নাম্বাৰকে ট্ৰাই কৰা যাওক। হেল্ল' লিমা, হেল্ল', মোক চিনি পাইছানে? কোন হয় তুমি? মই তোমাৰ পুৰণা বন্ধু। তোমাৰ কথা বতৰাৰ পৰা মোৰ সন্দেহ হৈছে। তোমাৰ বিয়াৰ বয়স হৈছে, তুমি বাৰু কাৰোবাক ঠিক কৰি থৈছা নেকি? কোৱাচোন, আজি কি কালাৰৰ ড্ৰেছ পিন্ধিছা? মই কিন্তু এনেকুৱা কথা একেবাৰে সহ্য নকৰোঁ। তুমি সীমা পাৰ কৰি দিছা। আৰে, মই কি কালাৰ কাপোৰ পিন্ধিছোঁ সি সুধিবলৈ কোন হয়? সি যোনেই নহওক, মই তাক উচিত শাস্তি দিবই লাগিব। কি বুলি ভাবিছে সি মুখা? তাক দেখুৱাইছোঁ মই কোন হয়। কি হ'ল? কি সমস্যা? আদি কোন হয়? ময়ে আদি।
আপুনি চাইবাৰ ক্ৰাইম কৰিছে আপোনাক আমি এতিয়াই এৰেষ্ট কৰিম আপুনি আমাৰ কামত হস্তক্ষেপ নকৰিব এতিয়া আঁতৰি দিয়ক গম পাইছ নাই সিহঁতৰ ঘৰ ল'ৰাটো পুলিচে নিলে নহয় কিবা কৰিলে মই গম পাইছিলো ফোন কৰি থাকে নহয় ছোৱালী বোৱাৰীৰ লগত বাপেকে এসেকা দিলে ভিডিঅ' কৰি থাকো বাপেকে গোটেই গাঁৱৰ মানুহক দেখাই দিব লাগিব সিহঁতৰ বাইদেউ মই পাৰোঁনে হয় আহক বহি বাইদেউ আদিক আপুনি এবাৰলৈ মাফ কৰি দিয়কচোন সি আৰু এনেকুৱা কাম কেতিয়াও নকৰে সি ভুলবশতহে আপোনাক ফোন লগাই পাইছিলে আদিয়ে মোৰ লগত অপ্ৰাসংগিকভাৱে কথা পতাৰ চেষ্টা কৰিছিল মই আৰু মাফ নকৰোঁ আপুনি আদিক এবাৰ সুযোগ দিয়কচোন মই এগৰাকী স্বাধীন মহিলা আৰু মই ন্যায় বিচাৰোঁ মই যদি একো নকৰোঁ আন বহুত মহিলাৰ লগত এনেকুৱা ঘটনা ঘটিব পাৰে আপুনি কথাটো এবাৰ ভাবক আপুনিওতো এগৰাকী মহিলা হয় এনেজন পুৰুষে শাস্তি পোৱাটো আপুনি নিবিচাৰে পাপা কি হ'ল মাজনী এটা বৰ ডাঙৰ সমস্যা হ'ল আদিক পুলিচে ধৰি লৈ গ'ল নহয় তাক পুলিচে ধৰি নিলে তাকতো মই নিজৰ ল'ৰা বুলি ভাবিছিলো আৰু তইও তাইক ৰাখি পিনে আহিছিলি কি হৈ গ'ল মই কেনেকে মই শুনি আচৰিত হৈছো ঠিক আছে মাজনী তই চিন্তা নকৰিবি মই তাইক জেলৰ পৰা উলিয়াই আনিম ঠিক আছে পাপা আশ্ৰুতিৰ দেউতাক এজন লেবাৰ কমিশ্যনাৰ আছিল তেখেতে নিজৰ শক্তিৰ দ্বাৰা আদিক উলিয়াই আনিলে ইমানখিনি ঘটাৰ পাছতো আদি অলপো সলনি নহ'ল কিন্তু আদি সলনি নোহোৱাৰ বাবে যে কিমান ডাঙৰ বিপদত পৰিব আদিয়ে সেইটো গম পোৱা নাছিল হেল্ল' বৰুৱা ছাৰ হয় ভালে আছে নিশ্চয় কওকচোন আপোনাৰ আমি বৰ্তমান ভালেই আছোঁ কিন্তু আপোনাৰ ল'ৰা আদিৰ বিষয়ে দুটামান কথা আপোনাক কম ভাবিছোঁ মই চাওক খুৰা আপোনাৰ ল'ৰা আদিক আমি বহুত মৰম কৰিছিলোঁ কিন্তু আদিয়ে কিছুমান বেয়া কামত লিপ্ত হৈ আমাৰ ঘৰৰ বদনাম আনিছে আমাৰ ঘৰখনৰ ৰেপুটেশ্যন বেয়া কৰিছে তাকে আপোনাক ক'বলৈ মই বিচাৰিছোঁ ল'ৰাটো কি কৰোঁ এতিয়া হয় ছাৰ নাই আচলতে ল'ৰাটো বৰ বেয়া হৈ গৈছে আজিকালি এটা অচিনাকি মহিলাক অযথা ফোন কৰিবলৈ গতিকে ভাবিছোঁ তাক সি ঘৰলৈকে পঠিয়াই দিওঁ সি তাতে গৈ কিবা ব্যৱসায় কৰকে সেইটোৱে ভাল হ'ব এই দায়িত্ব মই আপোনাক দিছোঁ আপোনাৰ লগত থাকিলেহে তাৰ সংশোধন হ'ব যদি ঘৰলৈ ঘূৰি আহে তাৰ একো পৰিৱৰ্তন নহ'ব ঠিক আছে মই এবাৰ তাক চকু দিম বাৰু হেল্ল' মোক আদিয়ে ক'লোঁ চৰি ভুলতে আপোনাৰ নাম্বাৰ লাগি গ'ল এনেকৈ জানো ভুলতে নাম্বাৰ লাগে বাৰু যি হওক আপুনি কোন হয় আৰু কি কৰে নাই বৰ্তমান মই একো কাম কৰি থকা নাই বৰ্তমান মই চাকৰি বিচাৰিহে আছোঁ মোৰ ঘৰ ডিব্ৰুগড় আৰু মোৰ নাম হৈছে মনুমতী মই এটা অফাৰ দিব পাৰোঁ ভাল কাম ভাল পৰিৱেশ যদি ইচ্ছা থাকে আহিবা আংকল মেলা এখন আছে বলক না নাযাওঁ মই বলক না এবাৰ ক'লে বুজি নাপাওঁ নেকি মনুমতীৰ লগত কথা পতাৰ পাছত লাহে লাহে আদিৰ চালজন সলনি হ'ব ধৰে মই আমাৰ আদি এংকল আজিকালি বৰ বেয়া হৈ গৈছে এই বছৰ আদি এংকলৰ ৰুমত কি পালোঁ অনবৰতে চিঞৰ বাখৰ কৰি থাকে আৰু গালিও দিয়ে আজিকালি বহুত বেয়া হৈ গৈছে কালি চিনেমা চাব যাব লগ ধৰিছিল তেতিয়াও নাযাওঁ বুলি ক'লে কিবা এটা সুধিলেই চিঞৰি দিয়ে কালি পাই দিয়ে পুৰা আদি তুমি কালি অভিক কিবা কৈছিলা নেকি সি মানে লগালে মোৰ কি আৰু কাম নাই মই কি তোমালোকৰ লগতে লাগি থাকিম নি সদায় মই ইয়াত কাম কৰিবলৈ আহিছোঁ তোমালোকৰ চামচাগিৰি কৰিবলৈ মই অহা নাই আজি অ'ত নিয়া কালি বজাৰলৈ নিয়া মোৰ সেইখনেই হৈছেগৈ আৰু
আদি তুমি এনেকুৱা কিয় কৈছা মোৰ উন্নতি দেখি জ্বলিছা নেকি মইতো আগতেই যাম বুলি ভাবি আছিলোঁ কিন্তু তোমাৰ কথা ভাবি মই অলপ দিন ৰৈ দিলোঁ কিন্তু এতিয়া দেখিছোঁ মইতো যাবই লাগিব ইমানখিনি কথা শুনাৰ পিছত মই আৰু ইয়াত থাকিব নোৱাৰোঁ সেইদিনাখন তোমাক খুব মাৰিলে ন সেই সতিনীজনী যে কিন্তু জহনজাতিজনী দেখিবলৈ মন নাযায় একদম মোৰ মানুহটোক কেনেকে ঝাৰুৱে মাৰিলে মই কোনখিনে মাৰিলে এইখিনি মই মালি চকুন কৈ দিছোঁ ভালকে তাই কেইবা আহিলে মই এনেকুৱা মুচৰি পেলাওঁ লতিনীজনী চেনা ঠিকছে দি মই তাইক একদম কোৱা অলপমান মোৰ মানুহটো মাৰিবলৈ আহিছে মজা লাগিছে জান অকণমান ভালকৈ মালিচ কৰি দিয়া না ঠিক আছে মই জানো মই ভালকৈ মালিচ কৰি দিম কি চাই আছা এইফালে আহা আকৌ মায়ে পাপাক মালিচে কৰিছোঁ বেলেগ কৰা নাই নহয় তোমাৰ মোৰ মা আহে আহা অকণমান বহা বুজি পাইছানে অ মোৰ মা তোমাৰ মোক আজিৰ পৰা মা বুলি মাতিবা দেই খুব ভাল লাগিব ঠিক অ মা বুলি আকৌ এবাৰ কোৱা আকৌ এবাৰ কোৱা মা বুলি স্বাগতম আদি এতিয়াৰ পৰা তুমি মোৰ ঘৰত থাকিবা টকা পইচা সুবিধা যি লাগে মই দিম মাত্ৰ তুমি মোৰ লগত থাকি মোৰ মতে চলিবা ধন্যবাদ মই চেষ্টা কৰিম এটা কথা মনত ৰাখিবা আন কোনো ধৰণৰ মহিলা বিশেষকৈ আশুতি তোমাৰ জীৱনত থাকিব নোৱাৰিব তেওঁক তুমি পাহৰিব লাগিব আশুতি তেওঁতো মোৰ ভাল বন্ধু নাই মই সেইবোৰ নাজানো মোৰ লগত থাকোঁতে তুমি সেইবোৰ চব বাদ দিব লাগিব আশুতি কোৱা মোৰ ভালেই তোমাৰ কোৱা আশুতিৰ লগত কথা পাতিছা নাই নাই মানে মই যাক লগত থাকোঁ তেওঁ মাত্ৰ মোৰ হৈ থাকিব লাগিব তই কি ভাবিছ তোক মই লগত ৰাখিছোঁ খোৱাও পিন্ধাও টকা পইচা যি লাগে চব দিছোঁ তাৰ বিনিময়ত মই তোৰ পৰা যিটো বিচাৰিছোঁ মই সেইটো পাবই লাগিব আৰে বুজিবলৈ চেষ্টা কৰা আশুতি মোৰ ভাল বন্ধু নাই মই আৰু একো শুনিব নোখোজোঁ এই ঘটনাটো ঘটাৰ পাছতে আদিয়ে সম্পূৰ্ণৰূপে মনোমতীৰ কথামতে চলিব ধৰে আৰু মনোমতীয়েও আদিক চাকৰৰ দৰে ব্যৱহাৰ কৰিবলৈ ধৰে মই আজি বাহিৰতে ডিনাৰ কৰি আহিম তুমি বনাই খাই ল'বা মনোমতী বাইদেউ আপোনাৰ ঘৰত যে এটা ল'ৰা দেখিছোঁ তেওঁ ক'তনো আগতেতো তেওঁক দেখা নাই আপোনাৰ ঘৰত তেওঁ মোৰ বয়ফ্ৰেণ্ড আৰু মই তেওঁৰ লগত অতি সোনকালে বিয়াত বহিম আপোনালোকৰ জুৰিটো জানো মিলিব আপোনাৰচোন এটা ল'ৰাও আছে একো নাই তুমি কি কৈছা মই বুজিব পাৰিছোঁ আজিকালি এইবোৰ চব চলে মাত্ৰ হাতত পইচা থাকিলেই হ'ল তোমাৰ আঙুলি চেৰাত চলা মানুহ বহুত পাই যাবা আজিকালি কি পইচা বলত বুঢ়ী মানুহ ডেকা ল'ৰা পাই যায় তাতে এনেকুৱা অভাৱী লোভী ল'ৰা এটা পাইছোঁ গতিকে কিয় সুবিধা নলওঁ আজি মজা লাগিব দেই আজি মজা লাগিব দেই
ইয়াত মানে বাজনা বাজি আছে মাক লগাই দিম ৰ আদি বল মোৰ কাম অলপো আছে আৰু বজাৰ কৰিবলৈ আছে আৰু মোৰ চেকআপো কৰিবলৈ আছে ডাক্তৰৰ ওচৰত মই যাব খোজো মই ইয়াত বন্দী হৈ থাকিবলৈ অহা নাই মই কাম কৰিবলৈ আহিছিলোঁ ইয়াত মই দাস হৈ থাকিবলৈ অহা নাই তুমি যাবা ভাবিছা মই তোমাক ইমান সহজতে যাবলৈ দিম মই তোমাৰ সকলো কথাই জানো ৰেণ্ডম কল মহিলাৰ লগত কথোপকথন সকলো লিংক তেতিয়া সমাজত মোক দেখাব পাৰিবানে তই মোক ব্লেকমেইল কৰিছ নেকি নিষ্ঠুৰ স্বাৰ্থপৰ মাইকী কি বুলি ভাবিছ তই নিজকে তই এজনী চাইকো মাইকী হয় তোৰ নিজৰো এটা ল'ৰা আছে আজিৰ পৰা তই মোৰ লগত কোনো ধৰণৰ যোগাযোগ নাৰাখিবি এই মোবাইলটোৱে খনি ঠিক চাবা মনুমতীৰ এই ব্যৱহাৰৰ পৰা আদিয়ে ভালকৈ শিকিলে আশ্ৰুতিৰ মৰমৰ মূল্য আশ্ৰুতিয়ে নিজে নাখাই তাক মৰমত খুৱাইছিল আৰু সেই আশ্ৰুতিক আজি ইমান বেয়া ব্যৱহাৰ কৰি আজি মনুমতীৰ পাল্লাত পৰিলে সি ভাবিলে যে আশ্ৰুতিৰ ওচৰত গৈ ক্ষমা খোজা উচিত দাদা মোক ক্ষমা কৰি দিব তুমি নিজেই গুচি গৈছিলা মোক যাওঁতে মাত এখন নিদিলা এনেকুৱা ভুল আৰু মই কেতিয়াও নকৰোঁ দাদা মোক এবাৰলৈ মাফ কৰি দিয়ক মই তাইৰ কথাৰ প্ৰলোভনত ভুল কৈছিলোঁ আমি বুজি পাইছোঁ আদি তুমি ভুল পথত গৈছিলা আজি সুধৰ বিপদত অহাৰ বাবে ময়ো অত্যন্ত সুখী হৈছোঁ আমি যিহেতু তোমাক সহায় কৰি বন্ধু মানে সঁচা সাহায্য লেনদেন নহয়